নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ, কিয়নো অসম চৰকাৰে আকৌ নতুনকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে এই সোণালী সুযোগতে আপোনালোকে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কিন্তু আপোনালোকক এইটো ভিডিঅ'ৰ মাজত এখন বিশেষ লিষ্ট দেখুৱাই দিম। এই লিষ্টত যিসকল মানুহৰ নাম থাকিব সেইসকল মানুহে কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ নাপাব। তো কিয় নাপাব, কোনখন লিষ্ট, এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো বলক এতিয়া আপোনালোকক বিস্তাৰিত ভিডিঅ'টোৰ মাজত জনাই দিওঁ। তো লিষ্টটো চোৱাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব pmayg.nic.in লিখি যেতিয়াই সাৰ্চ কৰি দিব অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত ৰাইট সাইডত চাব পাৰিব 3 লাইন। তো ৰাইট সাইডত 3 লাইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে লেফ্ট সাইডত এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা আৱাজ শব্দ যে লিখা আছে আৱাজ শব্দ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। তলত অহাৰ পিছত হোৱাইট বেকগ্ৰাউণ্ডত কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে বহু কেইটা অপশ্যন চাব পাৰিব। তো এই অপশ্যনবোৰ স্ক্ৰল ডাউন কৰি আপোনালোকে একেবাৰে তলত আহিব। একেবাৰে তলত যেতিয়া আহিব আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে লিখা চাব পাৰিব ছ'চিয়েল এডুইট ৰিপৰ্টছ। তাৰ তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত যেতিয়া ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অল ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত 3 নম্বৰত লিখা চাব পাৰিব আছাম। আছাম যে লিখা আছে আছামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ব্লক চিলেক্ট কৰিব, তাৰপিছত পঞ্চায়ত নেম ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আৰু কি কৰিব লাগিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত তাৰ নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই স্ক্ৰল ডাউন কৰি তলত আহিব। অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব 2023-24। তো 2023-24ৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাৰ তলৰ অপশ্যনত ক্লিক কৰিব। তাৰ তলৰ অপশ্যনত ক্লিক কৰি পেলাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকণমান তলত চাব পাৰিব কেপচা। তো কেপচাটো মোৰ ক্ষেত্ৰত প্লাছ আহিছে, আপোনালোকৰ ক্ষেত্ৰত মাইনাছো আহিব পাৰে। প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাব, মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন লিষ্ট আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাব। ইয়াতে যদি নাম আছে তেন্তে আপোনালোকে কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ নাপাব, কিয়নো ইতিমধ্যে আপোনাৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈছে বা আপোনাৰ নামৰ চৰকাৰী ঘৰ আহিছে। তো চৰকাৰৰ সকলো অনুযায়ী যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পোৱা নাই কেৱল মাত্ৰ সেইসকল মানুহেহে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ। তো আপোনালোকৰ নাম যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ নতুন লিষ্টত আছে বা আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিছে তেন্তে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ আপোনালোকে নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।